हेलो स्टूडेंट्स, तो आज भिडिओ आम आसामिजर कारण कमन क्वेश्चन डिस्कस करें तुम्हारे फार्स्ट यूनिट टेस्ट एग्जाम कारण। तो प्रथम आम सिलेबास जानिब लागिब। सिलेबास होइसे तुम्हारे बरगीत आहिब, तारपिছত जिकिर आहिब, उद्योगी ह आहा आहिब और धरझारू धरभार आहिब। এই চাৰিটা চেপ্টাৰ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামত আহিব। তো হয় ইয়াৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই থৈ দিওঁ যোনখিনি তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আছে। প্ৰথম বৰগীতত তোমালোকে চাবা বৰগীতৰ ৰাগটো কি হয়, বসন্ত। তো এইটো কিন্তু কুৱেশ্যনত সোধে আৰু এইটো কোনে লিখিছে, শ্ৰী শ্ৰী মাধৱদেৱে লিখিছে। তো সেইটো তোমালোকে জানি থবা। প্ৰথম আহা কবি পৰিচয়। ইয়াত তোমালোকে চোৱা শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল আৰু কেতিয়া হৈছিল সেইটো তোমালোকে চাবা। তো প্ৰথম লাইনটোতে দিয়া হৈ আছে, সেইটো ভালকৈ চাবা, ইম্পৰ্টেণ্ট আছে, তোমালোকৰ কুৱেশ্যন এইটো সুধিব পাৰে। তাৰপিছত নেক্সট তোমালোকে চাব লাগিব তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ কি আছিলে, নামঘোষা। তো সেইটোৰ তলত আণ্ডাৰলাইন কৰা আছে, তোমালোকে চাব পৰা। কীৰ্তিস্তম্ভ হ'ল নামঘোষা। তো সেইটো ইম্পৰ্টেণ্ট আছে, সেইটো চাবা তোমালোকে। তাৰপিছত নেক্সট তোমালোকে এইখিনি চাবা, এই পাৰ্টটো বহুত ইম্পৰ্টেণ্ট আছে আৰু গোটেইখিনিৰে এটা এটা এক্সাম্পল তোমালোকে মনত ৰাখিব লাগিব। পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে যে যিকোনো এখন ঝুমুৰাৰ নাম লিখিব দিব পাৰে মাধৱদেৱৰ, তাৰপিছত নাথৰ নাম লিখিব দিব পাৰে। তো সেইটো কাৰণে তোমালোকে এইখিনি চাই থোৱাটো ইম্পৰ্টেণ্ট হয়। তো কবি পৰিচয়ৰ পৰা এইখিনি তোমালোকে চাবা। তাৰপিছত শব্দ অৰ্থখিনিও চাবা। তাৰোপৰি তোমালোকে এই লাইনটো চাবা, এই লাইনটো ইম্পৰ্টেণ্ট আছে, আণ্ডাৰলাইন কৰি থোৱাটো। আৰু এটা কুৱেশ্যন আহিব পাৰে বৰগীতৰ লক্ষণ। তো সেইখিনি তোমালোকে তিনিটামান মনত ৰাখিবা, যিকোনো দুটা লক্ষণ তোমালোকক লিখিব দিব পাৰে। তো সেইটো কাৰণে এইখিনি চাই থৈ দিবা। তো 1, 2 আৰু 3 গোটেইখিনি ভালকৈ চাবা, ইম্পৰ্টেণ্ট আছে। এনেই নৰ্মেলি দুটা সোধে, কিন্তু তোমালোকে তিনিটাই চাই থৈ দিবা। তাৰোপৰি নেক্সট তোমালোকে বজ্ৰাৱলী ভাষাৰ এই লাইনটো মনত ৰাখিবা, এই লাইনটো ইম্পৰ্টেণ্ট আছে। এইটো কিন্তু কুৱেশ্যন আগতে আহিছে, তো সেইটো কাৰণে চাই থৈ দিবা। তাৰপিছত আমি যদি কিতাপৰ কুৱেশ্যনলৈ যাওঁ তেনেহ'লে তোমালোকে চাবা 1 নম্বৰৰ শটো চাবা, উঙটো চাবা, প্ৰথম চ আৰু দ্বিতীয় চ। এই চাৰিটা কুৱেশ্যন ভালকৈ চাই থৈবা, ৰিপিট হৈ থাকে। তাৰোপৰি তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চাবা, মূল ভাৱ, সেইটো তোমালোকে জানিবই লাগে, মূল ভাৱ লিখিব আহিব পাৰে। আৰু নেক্সট তোমালোকে মূল ভাৱটো চাবা আৰু ব্যাখ্যা কৰাত তোমালোকে চাবা ক নম্বৰটো ইম্পৰ্টেণ্ট আছে। আৰু তাৰে লগত তোমালোকে গ নম্বৰটো চাবা, ক আৰু গ দুটাই ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট যদি আমি চাওঁ তেনেহ'লে তোমালোকে 5 আৰু 6 এই দুটাই চাব লাগিব, দুটাই ৰিপিট হৈ থাকে। তো কোনটো আহে ঠিক নাই, ডিষ্ট্ৰিক্ট লৈ কথা হ'ব, তো সেইটোও তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আছে। তো বৰগীত আমাৰ কমপ্লিট হৈছে, এইখিনি তোমালোকে ইম্পৰ্টেণ্ট বুলি ক'ব পাৰা। তাৰপিছত নেক্সট এতিয়া আমি জিকিৰত যাম, জিকিৰত কি কি চাব লাগিব। তো এতিয়ালৈ যদি ভিডিঅ'টো কোনোবাই লাইক কৰা নাই তেনেহ'লে লাইক কৰি দিয়া, কাৰণ গোটেইখিনি ডিছকাছ কৰিবলৈ গৈ আছোঁ ভিডিঅ'টোত। তো আহা চাওঁ। তো ইয়াত তোমালোকে কবি পৰিচয়ত যোৱা, তাত তোমালোকে আজান ফকীৰৰ সম্পূৰ্ণ নামটো চাব লাগিব। ইয়াত দিয়া আছে, মই আণ্ডাৰলাইন কৰি থৈছোঁ। তো এইটো তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, এইটো কিন্তু আহি থাকে, ৰিপিট হৈ থাকে। তো সেইটো তোমালোকে চাবা। তাৰপিছত নেক্সট তোমালোকে ৱৰ্ড মিনিং চাবা, ৱৰ্ড মিনিং ইম্পৰ্টেণ্ট আছে। ইয়াৰে ভিতৰত তোমালোকে শব্দ অৰ্থৰ ভিতৰত তোমালোকে এই দুটা চাবা, মুমিন আৰু ৰচুল। এই দুটা খুবেই ইম্পৰ্টেণ্ট আছে। মুমিন মানে হৈছে বিশ্বাসী মুছলমান, ৰচুল মানে হৈছে দেৱদূত বা আল্লাহৰ দূত। তো সেইটো ক'ব পৰা। তো সেই দুটা ইম্পৰ্টেণ্ট আছে, সেই দুটা তোমালোকে চাবা। আৰু বাকীখিনিও ইম্পৰ্টেণ্ট নোহোৱা নহয়, সেইখিনিও চাবা, কিন্তু এই দুটা বেছিকৈ এক্সামত আহে। তাৰপিছত এতিয়া আমি নেক্সট পেজত যাব লাগিব। নেক্সট পেজত তোমালোকে চোৱা, ইয়াৰে ভিতৰত তোমালোকে ওপৰত সৰু সৰু দুটা আছে, এই দুটা চাই থৈ দিবা। তাৰপিছত আহা কুৱেশ্যনত যাওঁ। কুৱেশ্যনত 1 নম্বৰৰ তোমালোকে গোটেইখিনিয়ে চাবা, ক খ আৰু গ। বেছি টান নহয়, ইজিয়ে হয় এইখিনি। এই তিনিটাই তোমালোকে চাই থৈ দিবা, যিকোনো তোমালোকে আহিব পাৰে। তাৰপিছত তোমালোকে 2 নম্বৰটো চাবা, তাত কি দিছে, শব্দ অৰ্থ আকৌ লিখিব দিছে। তো শব্দ অৰ্থখিনি কিন্তু ইম্পৰ্টেণ্ট আছে, এইটো চেপ্টাৰৰ পৰা শব্দ অৰ্থ আহে তোমালোকৰ। তো ইয়াত তোমালোকে চাব পৰা মুমিন, ৰচুল। তো সেইটো এটা কথা আকৌ ইয়াত আকৌ ৰিপিট হৈছে। তো ইয়াৰ আগতো আমি পাই আহিছোঁ, আকৌ ইয়াত আকৌ ৰিপিট হৈছে, মানে সেইটো দুটা ইম্পৰ্টেণ্ট আছে, সেই দুটা চাই থৈ দিবা। তাৰোপৰি এক্সট্ৰা 3টামান আছে, তো সেইখিনিও তোমালোকে চাই থৈ দিবা। তো ইয়াতো আছে। তাৰপিছত নেক্সট তোমালোকে 3 নম্বৰটো চাবা, 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে। 3 নম্বৰটো চাবা, 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট পেজত আহা। নেক্সট পেজত তোমালোকে 4 নম্বৰৰ ক আৰু খটো চাবা, সেই দুটা বেছি ইম্পৰ্টেণ্ট আছে। তো এইখিনি চালে তোমালোকৰ জিকিৰটো কমপ্লিট হৈ যাবগৈ। তাৰপিছত নেক্সট এতিয়া আমি উদ্যোগী হ আহা চেপ্টাৰটোলৈ যাব লাগিব। তো নেক্সট তোমালোকে উদ্যোগী হ আহা চেপ্টাৰটো ওলাই লোৱা। তো এইটো চেপ্টাৰ হয়। তো এনেকুৱা নিচিনা চেপ্টাৰবিলাক তোমালোকে আগতে ভালকৈ পঢ়ি ল'ব লাগিব, ভিতৰৰ পৰাও কুৱেশ্যন আহে। তো আগতে মই তোমালোকক ছাজেষ্ট কৰিম কিতাপখন ভালকৈ পঢ়ি লোৱা। তাৰপিছতো যদি সময় নহয় তেনেহ'লে এই কুৱেশ্যনখিনি কিন্তু এৰি থৈ নাযাবা। তো ইয়াতে তোমালোকে কবি পৰিচয়ত চোৱা, কুৱেশ্যন এই বুলি আহিব পাৰে যে দেৱজিৎ ভূঞাই ৰচনা কৰা গ্ৰন্থ কেইখনমানৰ নাম লিখা বুলি আহিব পাৰে। তো ইয়াতে তোমালোকৰ দিয়া আছে চোৱা, বাটাৰফ্লাই, মি টু, তাৰপিছত দ্য ব্লেক হোল। তো সেইবিলাক যে দিয়া হৈ আছে, তাৰে ভিতৰত তোমালোকে দুটামান নাম চাই থৈ দিয়া, কাৰণ এই কুৱেশ্যনটো তোমালোকৰ আহি যাব পাৰে। তো কবি পৰিচয়খিনি খুবেই ইম্পৰ্টেণ্ট হয়, সেইখিনি গোটেইকেইটা চেপ্টাৰৰে তোমালোকে পঢ়ি চাবা। তো এনেকুৱা নিচিনা কুৱেশ্যনো আহে। তো এতিয়া আমি যাম টেক্সট বুকৰ কুৱেশ্যনত, কি কি ইম্পৰ্টেণ্ট আছে তোমালোকে চোৱা। তো ইয়াতে তোমালোকে 1 নম্বৰৰ পৰা চাবা গ, ঘ আৰু উঙ। তো এই তিনিটা চাবা আৰু লাষ্টৰ দুটা কুৱেশ্যন চাবা, সেই দুটাও কিন্তু বৰ ৰিপিট হৈ থাকে। তাৰপিছত নেক্সট 2 নম্বৰ যদি কথা কওঁ, 2 নম্বৰ তোমালোকে ক আৰু খটো চাবা।
তো কটো চাবা আৰু খটো চাবা সেই দুটা ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে 3 নম্বৰটো চাবা ইনফোসিস কোম্পানীৰ ওপৰত কোৱেশ্চন আহে যোৱা বছৰৰ মোষ্ট ৰিপিটেড কোৱেশ্চন আছিল এইটো তোমালোকে চাই থবা 3 নম্বৰটো তাৰপিছত নেক্সট তোমালোকে চাবা 5 নম্বৰ আৰু 6 নম্বৰটো চাবা 3 নম্বৰটো খুব ইম্পৰ্টেণ্ট হয় তাৰপিছত 5 নম্বৰ আৰু 6 নম্বৰটো চাই থৈ দিবা তাৰপিছত নেক্সট তোমালোকে সমাৰ্থক শব্দটো চাবা আৰু বিপৰীতাৰ্থক শব্দ যি আছে গোটেইখিনি চাই থৈ দিবা 9 আৰু 10 ৰ গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা তো সেই দুটা ইম্পৰ্টেণ্ট আছে আৰু শেষত তোমালোকে 12 নম্বৰটো চাবা 12 নম্বৰৰ তোমালোকৰ খ আৰু গটো খুব ইম্পৰ্টেণ্ট আছে হলেও পাৰিলে তোমালোকে গোটেইখিনি চাবা যদি সময় নাথাকে তেনেহলে খ আৰু গটো চাই থৈ দিবা তো এখিনি আছিল তোমালোকৰ উদ্যোগী হোৱা চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন তো এটো আমাৰ কমপ্লিট হৈছে তো এটা আমি যাম আমাৰ লাষ্টৰ চেপ্টাৰটো সিলেবাসৰ হেতু হৈছে ধৰজা আৰু ধৰভাই তো এই চেপ্টাৰটোৰ পৰা আমি কিছুমান এটা ইম্পৰ্টেণ্ট কোৱেশ্চন ডিসকাস কৰিম যোনখিনি তোমালোকে নপঢ়াকৈ যাব নালাগে হেখিনি এটলিষ্ট পঢ়ি যাবা তোমালোকে পইণ্টৰ নামটো চাবা প্ৰথম হেতু ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে কবি পৰিচয় এই বস্তুটো চাবা অসম কেশৰী আখ্যা কাক দিয়া হৈছিল অম্বিকাগিৰি ৰায়চৌধুৰী তো হেতু তোমালোকে জানিব লাগিব ডাইৰেক্ট কোৱেশ্চন খুদে 1 মাৰ্কৰ কাৰণে এটো তোমালোকে চাই থিবা আন্ডাৰলাইন কৰি ৰাখা এটো ইম্পৰ্টেণ্ট আছে তো কবি পৰিচয়ৰ পৰা হেতু তোমালোকে চাবা তাৰ উপৰি গুটেখিনি পঢ়ি চাবা যদি সময় পোৱা তাৰপিছত নেক্সট এখিনি ইম্পৰ্টেণ্ট আছে কবিতা পুথি হল কাৰণ কবিতা পুথিৰ নাম খুদে তো ইয়াত তোমালোকে চাবা পৰা ইম্পৰ্টেণ্ট আছে তুমি তাৰপিছত বিনা তো হেখিনি ইম্পৰ্টেণ্ট আছে তোমালোকে চাবা আৰু এটো ইম্পৰ্টেণ্ট আছে চেতনা আলোচনীৰ সম্পাদক আছিল তোমালোকক ডাইৰেক্ট খুদিব পাৰে যে অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল তেটা এখন লিখিব লাগিব তো এখিনি ইম্পৰ্টেণ্ট আছিল হেখিনি তোমালোকে চাবা তাৰপিছত কোৱেশ্চনত আহিছো কোৱেশ্চনত তোমালোকে 1 নম্বৰৰ পৰা ক আৰু গটো বেছিকৈ চাই থৈ দিবা সেই দুটা বেছি ইম্পৰ্টেণ্ট আছে এনেটো গুটেখিনি চাব লাগে গুটেখিনি চাবা আৰু যদি সময় নহয় সেই দুটা চাই থৈ দিবা তাৰপিছত 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা এই দুটা ইম্পৰ্টেণ্ট আছে আৰু 4 নম্বৰটো চাবা মূল ভাৱটো তোমালোকে লিখিব জানিব লাগিব হেতু ইম্পৰ্টেণ্ট আছে হেতু চাই থৈ দিবা আৰু নেক্সট পেজ তোমালোকে উলোৱা ইয়াত তোমালোকে খ নম্বৰটো চাই থৈ দিবা তো এটো ইম্পৰ্টেণ্ট আছে খ নম্বৰটো ভালকৈ চাই থৈ দিবা এটো আহি থাকে তো ইয়াৰে লগত আমাৰ ধৰজা আৰু ধৰভাই চেপ্টাৰটো কমপ্লিট হৈছে তো এই 4টা চেপ্টাৰ মই গুটেখিনি ডিসকাস কৰি দিছো ইয়াৰ ইম্পৰ্টেণ্ট খিনি যাতে তোমালোকৰ প্ৰিপাৰেচন যদি ভালকৈ হোৱাও নাই তেতিয়াও তোমালোকে এটা ভাল মাৰ্কস স্কোৰ কৰিব পাৰা এই কোৱেশ্চন খিনি কিন্তু তোমালোকে নচোৱাকৈ নাযাবা তাৰ উপৰি আমি ইংলিছৰ কাৰণে দি থৈ দিছো যদি চোৱা নাই চাবা তো মই লিংকটো পিন কমেন্টত দি দিম তাত গৈ তোমালোকে ইংলিছৰটো চাব পাৰিবা আৰু আমাৰ WhatsApp চেনেলত জয়েন কৰিবা বহুত ষ্টুডেন্টছ এতিয়ালৈ জয়েন কৰিছে তুমি যদি এতিয়ালৈ জয়েন কৰা নাই সোনকালে জয়েন কৰা কাৰণ তাত সকলো ধৰণৰ হেল্প আৰু ইনফৰমেশন তোমালোকে পাই থাকিবা আৰু তাত মই যিমান পাৰো তোমালোকক সহায় কৰি যাম কোৱেশ্চন পেপাৰ বিলাকো পাই থাকিবা তো WhatsApp চেনেলটো জয়েন কৰিবা লিংকটোত ক্লিক কৰিলে WhatsApp পেজ ওপেন হৈ যাব হেতু ফলো কৰি ৰাখিবা তাৰ উপৰি এটো হৈছে আমাৰ Instagram পেজ যদি Instagram ইউজ কৰা ফলো কৰিব পাৰা আৰু যদি Instagram নাই তেতিয়াও কোনো কথা নাই আমাক YouTubeত সাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰো তোমালোকক ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ কাৰণে সহায় কৰি যাম